এইখিনিতে মোৰ এই চেনেলটোৰ সকলো বন্ধুকে নাজান নেকি নাজান নেকি গাইছ মাকৰ ঘৰটো কাইলে কিন্তু যাবাই ইচ্ছা নকৰে আৰু গাইছ কি জানে নাই যদি মাকৰ ঘৰ আহিব লগা হ'লে কিন্তু পটককিনে আহিব য'ত টাইমত কিন্তু এক মাত দি তাক মাত দি যাওঁতে ৰাতি হয় আৰু এতিয়া আমি পথৰৰ মাজে মাজে বহুত কষ্ট কৰি যাব লাগিব এতিয়া আমি পিয়ৰ নিৰ্ভেজাল গাঁৱৰ মাজেদি যাই আছোঁ আৰু বহুত দূৰ যাব লাগিব খোজকাঢ়ি আৰু যিহেতুকে মোৰ গাড়ী মটৰ বৰ্তমান নাই সেনেকুৱা ধৰণৰ আছে ঘৰৰ দাদা চাদা কাৰোবাৰ আছে কিন্তু মই খোজকাঢ়ি যাব লাগিব বাপৰে চকুৰ মাথা চাথা কেম্বা লাগি আহিছে মোটামুটি 3 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু বহুত যাব লাগিব তাৰপিছতহে গাড়ী পাম তাকো বেটাৰী গাড়ীত যাব লাগিব তাৰপৰা ফাইনেলি গাইছ পাই গ'লোঁ বেটাৰী গাড়ী অহা ৰাস্তা এতিয়া কেইঘণ্টা বেটাৰীক ৰখিব লাগে টাইম নাই এতিয়াতে অৱস্থা বেয়া আৰু এইগিলা লৈ যাৱাৰলগি হৈছে আৰু ইনকে বহুত টাইম ৰখি থকাৰ মাজত এখন বেটাৰী আহিছে ৰ'ব বাপ্পা ঐ গাড়ীখন নৰখিলে আৰু ফাইনেলি এখন বেটাৰী পাই গ'লোঁ আৰু পাই উঠি দিলোঁ পাই গেলি কি মানে তহঁতৰ দেউতাৰে কান্দবি বাইদেউ ঘৰত গ'লে কান্দবি কান্দি দেউতাৰে সঁচাকে কান্দাব আনিব যাব গাইছ বুদ্ধি নাছেগে আৰু চিপাঝাৰত গাড়ীত বহি ল'লোঁ গৰম এখন খালী বাছ পাই গ'লোঁ দে হ'ব দে আৰু বাছখনত থকে বহি গ'লোঁ আৰু ঠিকপা টাইম নাই এতিয়া আৰু বহুত দূৰ যাব লাগিব চাৰিআলিত ইনকে যাই থাকাতে কণ্টেক্টৰজনে এজন মানুহ বেয়া নিচিনাই ব্যৱহাৰ কৰিলাক তাকে মোৰ খুব বেয়া লাগিল আৰু মোক তেতিয়া একো কথা নকয় মানুহজনৰ পক্ষত থাকি মানুহজনে ক'ৰ পাই আহিছিল তাকে মই কণ্টেক্টৰজনক ক'লাৰ লগতে এইটো কথা কৈছোঁ যে অলপমান ব্যৱহাৰটো ভাল কৰিব লাগে নহ'লে বা খুব বেয়া লাগে আৰু তেখেতে এনেকৈ কোৱাৰ কৈছে চাৰিআলিত নামাৰ অলপ প্ৰব্লেম বমি কৰিব আৰু উপায় নাই এনেকৈ আৱেগবিলাকে অহাটো বৰ সমস্যা আৰু এতিয়া সিফালে যাব লাগিব চাৰিআলি মানে বাইপাছত আৰু বাইপাছত এতিয়া খোজকাঢ়ি যোৱাতকৈ আৰু এখন বেটাৰী গাড়ী উঠিছিলোঁ আপোনালোকে ভাবিব পাৰে যে ঘৰ পালাখিনি ঘৰ বনাই এতিয়া বাহিৰটা চাৰিআলিৰ পৰা বাহিৰটালৈ বেটাৰী ৰিক্সাত আহি আছোঁ আৰু একদম হালত খাৰাপ হয় আৰু চাৰিআলিতো মানে বাইপাছতো ডাইৰেক্ট বাছ এখন পালোঁ আৰু উঠি দিলোঁ আৰু উঠি সেইখন খালী গাড়ী পালোঁ ভগৱানৰ কৃপাত মানে ভালেই সেয়ে চলি গ'ল ইয়াত মেংগ' চেংগ' কিনি দিলোঁ পানী চানী খালোঁ একদম অৱস্থা কাহিলি পাৰা হৈ গৈছে কি ক'ব উপায় নাই এনেকৈ চলিব লাগিব আজি 7টা বছৰে এনেকৈ চলিলোঁ আৰু ভগৱানক কৈছোঁ কেতিয়াবা কিবা এটা কৰিব পাৰিলে কিবা এটা কৰিব লাগিব যিকি নহওক ভিডিঅ'টো ইমানেই আছিল আৰু আমিও আৰু লাহে লাহে নলবাৰী পামে মানে নলবাৰীত সোমাইছোঁ নলবাৰীত সোমাই এতিয়া ডাইৰেক্ট টেম্পুত গৈছিলোঁ আৰু টেম্পুৰ পৰা ডাইৰেক্ট নামি আমাৰ চকুত আৰু চকুত নামি টেম্পুত চালকজনক মানে বন্ধুজনক ভাড়াটো দি এতিয়া আমি ঘৰত যাই এতিয়া পূৰা ঘুমাম ধন্যবাদ জয় আই অসম সকলো বন্ধুকে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আজি কিছুদিন ধৰি ভালদৰে ভিডিঅ' বনাব পৰা নাছিলোঁ গতিকে আগন্তুক দিনত ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ সহায় সহযোগিতা মোৰ কাৰণে সদায় কাম্য